আজি মই আপোনালোকক দেখুৱাম মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে আমাৰ মঙলদৈৰ শনিবৰীয়া এখন মহিলা বজাৰ। এই বজাৰখনত প্ৰত্যেক শনিবাৰেই মহিলাসকলে বিভিন্ন ধৰণৰ বস্তু লৈ ইয়াতে উপস্থিত হয়হি। তেওঁলোকে ঘৰতে বোৱা চাদৰ মেখেলা, গামোচাকে আদি কৰি বিভিন্ন ধৰণৰ বস্তু ইয়াতে লৈ আহে আৰু ইয়াতে বিক্ৰী কৰে। লোকেল বস্তু পায় কাৰণে চহৰৰ মানুহবিলাকো ইয়াতে বজাৰ কৰিব যায়। ইয়াতে লোকেল বিভিন্ন শাক পাচলিও আনে, লগতে হাঁহ কুকুৰাৰ কণীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াতে বস্তু পায়। কিনো পায় আহকচোন মোৰ লগত আজি আপোনালোকে এক্সপ্ল'ৰ কৰক। এইবোৰ লাৰু পিঠাৰ দোকান। ইয়াতে অলপ সুধো ৰ'ব, এই বাইদেউজনীক সুধো ৰ'বচোন। বাইদেউ কেতিয়া বনাইছে এইবোৰ পিঠা? কালি ৰাতি বনোৱা ন? কেইখনকৈ আছে এটা পেকেটত? 10খনত কেইটকা? 50। আৰু লাৰুবোৰো তেনেকুৱা? হয় হয়, 10টা আছে লাৰু। আকৌ এইবোৰ তেল পিঠা? 20 টকাত 4খন, চব 5 টকীয়াই। পিঠাগুড়ি 20 টকাকৈ, ভাতৰ চাউলৰ। সান্দহ 50 টকা। এইটো ক'ত গ'ল? কৰিম চকতে।